নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জুলাই মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ দিশৰ পৰা এই মাহটো মিশ্ৰিত ফল লাভৰ সম্ভাৱনা আছে। সূৰ্য মাহৰ আৰম্ভণিতে শুক্ৰৰ সৈতে অষ্টম গৃহত থাকিব, যাৰ বাবে চাকৰি ক্ষেত্ৰত উত্থান পতন দেখিবলৈ পাব। আপোনাৰ বিৰুদ্ধে এনে কিছুমান পৰিৱেশ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি আপোনাৰ পদৰ পৰা পদত্যাগো কৰিবলগীয়া হ'ব পাৰে। গতিকে মাহটো অলপ সাৱধানে আগবাঢ়ক। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য যেতিয়া নৱম স্থানলৈ স্থানান্তৰিত হ'ব, তেতিয়া কাৰ্যক্ষেত্ৰত ভাল সফলতাৰ সম্ভাৱনা থাকিব। আপোনাৰ চাকৰিৰ পৰিৱৰ্তন হ'ব পাৰে, চেষ্টা কৰিলে নতুন চাকৰিও পাব পাৰে। মংগল ষষ্ঠ ঘৰত থাকি আপোনাক শক্তিশালী কৰিব আৰু আপুনি আপোনাৰ কৰ্মৰ ক্ষেত্ৰৰ বিভিন্ন প্ৰত্যাহ্বানৰ পৰা ওলাই আহিবলৈ শক্তি প্ৰদান কৰিব। প্ৰতিপক্ষক পৰাস্ত কৰি চাকৰিত নিজৰ স্থান শক্তিশালী কৰাত আপুনি সফল হ'ব। ব্যৱসায়ীসকলৰ বাবে মাহৰ আৰম্ভণিটো অলপ দুৰ্বল হ'ব, কিন্তু সপ্তম স্থানত বহি প্ৰত্যাহ্বান হ্ৰাস কৰাত দেৱগুৰু বৃহস্পতিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। শুক্ৰ সূৰ্যৰ সৈতে অষ্টম স্থানত থাকিব, যাৰ বাবে আপুনি কিছুমান কামত হতাশাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত মাহটোত আপুনি মিশ্ৰিত ফল লাভ কৰিব। দেৱগুৰু বৃহস্পতিৰ কৃপাত আপোনাৰ আৰ্থিক অগ্ৰগতিৰ সম্ভাৱনা থাকিব। আপুনি ব্যৱসায় কৰক বা চাকৰিয়ে কৰক, দুয়োটা ক্ষেত্ৰতে আৰ্থিক লাভৰ যথেষ্টখিনি সম্ভাৱনা থাকিব। মাহৰ আৰম্ভণিতে খৰচ বৃদ্ধি পাব পাৰে। ৰাহু আৰু কেতু একাদশ স্থানত থকাৰ বাবে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। মাহৰ আৰম্ভণি কোনো ধৰণৰ আৰ্থিক বিনিয়োগৰ বাবে অনুকূল নহয় যদিও মাহৰ শেষৰ ফালে আপুনি বিনিয়োগৰ পৰা ভাল লাভ অৰ্জন কৰিব পাৰিব। এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। মাহৰ আৰম্ভণিৰ পৰা ষষ্ঠ স্থানত থাকি মংগলে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব যদিও ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহায় কৰিব। অষ্টম স্থানত সূৰ্য আৰু শুক্ৰৰ উপস্থিতিৰ বাবে কিছুমান পুৰণি সমস্যাই আপোনাক অসুবিধা দিব পাৰে। খং নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ এই খঙে আপোনাৰ সম্পৰ্ক আৰু স্বাস্থ্য নষ্ট কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে ৰাহু গোটেই মাহটো পঞ্চম ঘৰত উপস্থিত থাকিব, যাৰ বাবে আপুনি আপোনাৰ প্ৰেমত দৃঢ় হৈ পৰিব। আপোনালোক দুয়োৰে মাজত কিছু ভুল বুজাবুজি আৰু কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো আপুনি পালন কৰিব নোৱাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে কিছু উত্তেজনা বৃদ্ধি হ'ব পাৰে। আপোনালোক দুয়োৰে মাজত ইগ'জনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে সংযম ৰক্ষা কৰি আগবাঢ়ক, সকলো ভালদৰে পাৰ হ'ব।